ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী পদূলিৰ মূৰত আৰু আজি গৰু বিহু। গৰু বিহুক ৰঙালী বিহুৰ এই গৰু বিহুৰ চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয়। অসমীয়া জনজীৱনত গৰু বিহুৰ আছে এক সুকীয়া পৰম্পৰা। আৰু আজি আমি আহি উপস্থিত হৈছোঁ সেই গোলাঘাট জিলাৰ সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ মুখ্য উপদেষ্টা আৰু সৰ্বভাৰতীয় মানৱ অধিকাৰ পৰিষদৰ বৰ্তমান গোলাঘাটৰ সভাপতি, শ্ৰদ্ধাৰ শিক্ষাবিদ ৰাধিকা বল্লভ গোস্বামী ছাৰ। আৰু পোনপ্ৰথমেই ছাৰক স্বাগতম জনাইছোঁ ইটিভিৰ এই বিশেষ অনুষ্ঠানলৈ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। ছাৰ, ৰঙালী বিহুৰ আছে এক সুকীয়া মাদকতা, বিশেষকৈ গৰু বিহুৰ পৰা আৰম্ভ হয় অসমীয়াৰ এই ৰঙালী বিহুৰ চৌদিশে আচলতে চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰাই আচলতে অসমীয়া জনজীৱনত গৰু বিহুক লৈ যি ব্যস্ত হৈ পৰে। পুৱাই আচলতে অসমীয়াই নৈ পাৰলৈ, বিলৰ পাৰলৈ গৰুক গা ধুৱাই বিভিন্ন ৰীতি নীতিৰে যি পৰম্পৰা পালন কৰি আহিছে অতীজৰে পৰা, সেই স্থান আচলতে অসমত সঁচাকৈ সুকীয়া। ছাৰ, এটা কথা আমি জানিব বিচাৰিম যে বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত সেই পৰম্পৰা, সেই ৰীতি নীতিলৈ কিবা নতুন প্ৰভাৱ আহিছে নেকি, বা জনজাতীয় কিবা প্ৰভাৱ পৰিছে নেকি? প্ৰথম কথাটো হ'ল যে আমাৰ বহাগৰ ৭ বিহু বুলি কোৱা হয়। ৭ বিহুৰ প্ৰথম বিহুটোৱেই হ'ল গৰু বিহু। আজি, কালিলৈ মানুহ বিহু। ৭ দিন এটা পৰম্পৰাৰে এই উৎসৱটো পালন কৰা হয়। এতিয়া কথাটো হ'ল কি যে বহাগ বিহুৰ এই যিখিনি আমি কাম কৰোঁ, ৭ বিহুৰ যি ধৰণে পালন কৰা হয়, এই পৰম্পৰাটো কেতিয়া আৰম্ভ হ'ল সেইটো আচলতে এটা বহুত চিন্তাৰ বাহিৰৰ বস্তু এটা, আৰু কাৰণ সেইটো এটা নিৰ্দিষ্ট দিন বাৰ তাৰিখৰ কথা ক'ব নোৱাৰি। আমি এই কথাটোকে অনুভৱ কৰোঁ যে অসমৰ প্ৰাচীন ভূমিপুত্ৰসকল, বিশেষকৈ বৃহত্তৰ বড়ো জনগোষ্ঠী, অকল বড়ো বুলি নহয়, বৃহত্তৰ বড়ো জনগোষ্ঠীত আমাৰ চুতীয়াসকলো পৰে, সোণোৱাল কছাৰীসকলো পৰে, মৰাণ, মটক, এই আটাইখিনি বৃহত্তৰ বড়ো কছাৰীৰ বৃহত্তৰ পৰিয়ালৰ এটা অংশ। আৰু এই পৰিয়ালটো তাৰমানে মংগোলয়তসকল যিহেতু চাইনাৰ পৰা আহিছিল, তেওঁলোক হোৱাংহো উপত্যকাৰ পৰা তেওঁলোক প্ৰব্ৰজন কৰি অসমলৈ আহিল। আৰু অসমৰ বোধ হয় তেওঁলোকৰ আগতে অষ্ট্ৰিক জনগোষ্ঠীটো আছিলে, দ্ৰাবিড়ো আছিলে আমাৰ অসমত। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ ইয়াত তোমাৰ এই আদিম মানৱ সভ্যতাৰ শৈলযুগৰো বস্তু উদ্ধাৰ হৈছে। সেইফালৰ পৰা ইয়াত মানুহটো বহুত যুগৰ পৰাই আছে। কিন্তু এই বিহুৰ পৰম্পৰাটো, এইটো বিশেষকৈ চুতীয়াসকলে দাবী কৰে যে এইটো তেওঁলোকৰ উৎসৱ, তেওঁলোকে পালন কৰি অহা উৎসৱ। এই বৰ্তমান আমি যিটো বিহুৰ পৰম্পৰাখিনি পালন কৰোঁ, বড়ো কছাৰীসকলৰ আছে বৈশাগু, তেওঁলোকেও পালন কৰে বৈশাগুৰ দিনা। কিন্তু তেওঁলোকৰ এই ৭ বিহু আমাৰ বাকী মানুহখিনিয়ে যেনেকৈ পালন কৰে, তেওঁলোকৰ সেই ৭ বিহুৰ পৰম্পৰাটো নাই। কিন্তু বিহু বুলি তেওঁলোকে হুঁচৰি গোৱাদি গাই একেলগে ভোজ ভাত খায়, সেইটো কৰে, তেওঁলোকেও কৰে। এই আমাৰ যিটো আজি ধৰা এতিয়া গৰু বিহু, এই কথাটো মন কৰিবা যে বিহুৰ আটাইতকৈ গুৰুত্ব দিছে গৰুৰ ওপৰত। এইটো তোমাৰ এই সৰ্বভাৰতীয় পৰ্যায়ত যি ধৰণে গৰুক গৌ মাতা, গৌ পিতা এনেকুৱা ধৰণে যে পালন কৰে, সেইটো ধৰণে নহয়। আমাৰ ইয়াত কথাটো হ'ল কি যে গৰু হ'ল কৃষিৰ একমাত্ৰ তোমাৰ উপাদান, যিটোৰ দ্বাৰা আমাৰ খেতি কৰা হয়। আগৰতো গৰুৰে হাল বায়, আজিকালি ট্ৰেক্টৰ আহিলে, কিবা কিবি আহিলে। তো এই খেতিৰ যিহেতু বহাগ বিহুৰ এই উৎসৱটোৱে মূলতঃ কৃষিভিত্তিক উৎসৱ, কৃষকসকলৰ উৎসৱ। তেওঁলোকে কৃষি পথাৰত নমাৰ আগতে কৃষিৰ প্ৰধান উপকৰণ গৰুহালক গা পা ধুৱাই শিঙত তেল তুল ঘঁহি ধুনীয়াকৈ চাফ চিকুণ কৰি লয়, যাতে সেইটো অহা খেতিৰ সময়ছোৱাত সেই গৰুৱে একো অপকাৰ নকৰে। আৰু গৰুৰ কিছুমান বেমাৰ থাকে, চবকা বেমাৰ বুলি কয়। এই ইয়াত পিঠিত হেৰিয়াৰ ওচৰত বলধৰ খজুৱতি এটা হয়,
এই বেমাৰবিলাক নহ'বৰ কাৰণে গৰুক মাহ হালধিৰে গা ধুওৱা হয়, ঘঁহা হয়। মাহ হালধি ঘঁহি ল'লে তাৰপিছত এই ডিঙিত যিটো মই ক'লোঁ যে হেৰি এটা হয়, গৰুৰ খৰৰ নিচিনা এডোখৰ হয়, সেইবিলাক নহ'বৰ কাৰণে হেৰি কৰা হয়, এই দীঘলতি আৰু মাখিলতি এই দুবিধেৰে গৰুৰ গাত কোবোৱা হয়। কোবালে তাৰমানে কি মাখিবোৰো যায়, আৰু সেইটোৰে তাৰমানে সেইটো অকল গৰু বিহুৰ দিনা বুলি নহয়, এই খেতি গোটেই সময়ছোৱাতে গোহালিৰ তোমাৰ ওপৰত ছালত খুচি থোৱা থাকে হেৰি এই দীঘলতি আৰু মাখিলতি। আচলতে দীঘলতি মাখিলতিৰ গৰুৰ গাত ছালত যদি ঘঁহি দিয়া হয়, তেতিয়াহ'লে তাত হেৰি নাহে, এই মাখি চাখিৰ উপদ্ৰৱটো বৰকৈ নহয়। সেইটো কাৰণে এই কাৰবাৰটো এটা বিজ্ঞানসন্মত কথা, আৰু সেইকাৰণেই গৰুৰ ওপৰত গুৰুত্ব দিয়েই আমাৰ গৰু বিহুটো প্ৰথম পালন কৰা হয়। এতিয়া কথা হ'ল কি যে গৰু এই বিহুটো মূলতঃ অনাৰ্য সংস্কৃতি, আৰ্যৰ নহয় দেই, এইটো আমাৰ কেৱল অসমতহে আছে এই ধৰণৰ পৰম্পৰাবোৰ। গৰু গা ধুওৱা, পিছদিনা গুৰু সেৱা কৰা, গোসাঁই সেৱা কৰা, গোসাঁই ফুৰাবলৈ নিয়া, এনেকৈ গোসাঁই বিহু, চেনেহী বিহু, তৰা বিহু, হাত বিহু, এনেকৈ কেইবাটাও আছে বিহু, চেৰা বিহু। এতিয়া কথা হ'ল কি যে পিছলৈ ক্ৰমে ক্ৰমে এই আমাৰ বিহুটোৰ লগত আৰ্যসকলে ইয়ালৈ যিহেতু অসমলৈ প্ৰব্ৰজন হৈ আহিছিলে বহুত যুগতেই, তোমাৰ অষ্টম দশম পঞ্চম শতিকাতো আছে ইয়ালৈ পশ্চিমৰ পৰা অহা ভাৰতীয় যিটো সৰ্বভাৰতীয় সনাতন হিন্দু যিটো কোৱা হয়, হিন্দু ধৰ্মৰ মানুহ আহিছে ইয়ালৈ। তেওঁলোকে আৰু এইটো মন কৰিব যে সংস্কৃতি হ'ল এটা সমন্বয়ৰ বস্তু। এই সমন্বয়ত আৰ্য আৰু অনাৰ্যসকলৰ সংস্কৃতি দুটাৰ এটা সমন্বয় ঘটিছে। সেই ঘটাটোৱেই হ'ল গো পূজা। তোমালোকে জানা কাতি বিহুত আমি তুলসী গছ পূজা কৰে, কিন্তু তুলসীৰ তলত চাকি তাকি দি পেলাই সেইদিনাখন এটা নিয়ম কৰা হয়। মাঘৰ বিহুত অলপ উত্তাপৰ কাৰণে জুই ধৰা হয়, সেইটোক আকৌ অগ্নি পূজা কৰা হ'লগৈ পিছলৈ, অগ্নিং প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হুতাসনং বুলি। এতিয়া ঠিক তেনেকৈ এই বহাগতো আমাৰ আজি গৰু বিহুৰ দিনাখনো আকৌ এটা নিয়ম আছে। সেই নিয়মটো হ'ল যে নাহৰ পাতত, কুমলীয়া পাতত এটা মন্ত্ৰ লিখা হয়। সেই মন্ত্ৰটো এই ঘৰৰ ছালত থৈ দিয়া যায়। সেইটো থৈ দিলে তাত এটা মন্ত্ৰ থাকে, মন্ত্ৰটো শুনিবা নেকি? দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ। সেইটো আচলতে শিৱৰ বন্দনা। তাৰমানে এই প্ৰলয়ৰ অধিপতি হ'ল শিৱ। গতিকে প্ৰলয়, ধুমুহা, বৰষুণ, গাজনি এইবিলাক যিটো আহে, সেইটো এটা প্ৰলয় বুলি ধৰা হয়। সেই প্ৰলয়টোৰ স্বাভাৱিক প্ৰাকৃতিক বস্তু বিষয় এটা। দৰ্শকসকলৰ কাৰণে যদি মন্ত্ৰটো সম্ভৱ হয় আপুনি অকণমান। মই কৈ দিম বাৰু। এইটো কি হয়, তোমাৰ এই প্ৰাকৃতিক বিপৰ্যয়বিলাকৰ পৰা বিপৰ্যয়টোক বাধা দিয়া কথা নহয়। কথাটো হ'ল প্ৰাকৃতিক যিবোৰ আন্দোলন সেইবোৰ হ'বই। সেইবিলাকৰ পৰা ঘৰখন যাতে পৰিত্ৰাণ পায়, সেইটো কাৰণেই এটা মন্ত্ৰ আছে, দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱং মহাদেৱই নমস্তুতে। তাৰমানে বাত, বৃষ্টি, ধুমুহা, বতাহ এইবিলাকৰ পৰা কেৱল মহাদেৱে ৰক্ষা কৰিব পাৰে। আকৌ চাবা প্ৰথম বাক্যটো তাতে কৈছে, দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ। নীলগ্ৰীৱ শব্দটো এইকাৰণে কৈছে যে তেওঁ এই বিষ পান কৰিছিলে যে অমৃত মন্থনত, তেওঁৰ ডিঙিটো নীলা হৈ গৈছে, সেইকাৰণে নীলগ্ৰীৱ কয়। এতিয়াও সেইটো হ'ল যে তুমি যাতে বিষখিনি পান কৰি পেলাই, তাৰমানে অপকাৰখিনি যাতে তুমি নাইকিয়া কৰি আমাক এটা হেৰি দিয়া, এই ৰক্ষা কৰা। সেইটো হ'ল এইবিলাক আচলতে পশ্চিমৰ সংস্কৃতিৰ পৰা আহি অনাৰ্য সংস্কৃতিৰ লগ লাগি এটা বিহুটো এতিয়া আৰ্যৰো নহয় অনাৰ্যৰো নহয়, এনেকুৱা হৈ গ'লগৈ। দুইটা সংমিশ্ৰণত এটা নিতুল বস্তু এটাৰ ৰূপ ল'লেগৈ। হয়, মই আকৌ কৈছোঁ যে গৰু বিহুটো হ'ল এনেকুৱা, গৰু সেইদিনা গোটেই গাঁৱৰ মানুহে গাঁৱৰ গৰুখিনি একেলগে লৈ যায় নদীত ধুৱাবলৈ,
আৰু ধুৱাবলৈ নিওঁতে আকৌ এটা কাম কৰে, সেইটো হ'ল কি যে তেওঁলোকে প্ৰত্যেকেই গৃহস্থ এখন জাপ বুলি এটা বস্তু বনাই লয়, ছাট, ছাটটোত 3ডাল ফেৰেঙনি থাকে বাঁহৰ। সেই 3ডাল ফেৰেঙনিত তোমাৰ এইটো থেকেৰা, কেঁচা হালধি, বেঙেনা আৰু জাতিলাও টুকুৰা টুকুৰকৈ কাটি তাত ভৰাই লৈ পেলাই 3ডাল ফেৰেঙনিৰে সৈতে বৰ ধুনীয়া লাগে দেখিবলৈ, সেই বস্তুটো বনাই লয়। আৰু গৰু গা ধোৱাৰ পিছত তাৰ পৰা এডাল এডাল এৰুৱাই লৈ বা নহ'লে চালনী এখনত আৰু অলপমান বেলেগেও লৈ যায় কলপাত এখন দি তাৰ ওপৰত, সেইবোৰ গৰু গালে দলিয়াই, সেইটো মন্ত্ৰ নহয় কিন্তু মন্ত্ৰৰ দৰে কাম কৰে। সেইটো হ'ল কি যে মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এই যে ছাৰ লাও খা বেঙেনা খা বা যিটো আপুনি ক'লে হালধি, কেঁচা হালধি, বেঙেনা, থেকেৰা, এইবিলাকৰ ছাৰ কিবা বিজ্ঞানসন্মত কাৰণ আছে নেকি ছাৰ? কাৰণ আছে। কাৰণ হালধিটোৰ ইমান বেছি উপকাৰী যে এই গৰুৰ যিবোৰ খুৰাত বেমাৰ হয়, খুৰাৰ বেমাৰত হালধিৰ ৰস দিব লাগে, ডিঙি বেমাৰত হালধিৰ ৰস ঘঁহিব লাগে। সেইকাৰণেই হালধিটো অতি উত্তম বস্তু এটা। আৰু এই বস্তুবিলাক তাৰ ছাটৰ যিবিলাক বস্তু লাও বেঙেনা এইবোৰ যদি তাত গৰুৱে খায় সেইটো বৰ ভাল কথা। ৰ'বা, তাৰপিছত আকৌ কি হয়, গা ধুৱাই লোৱাৰ পিছত গৰু যেতিয়া মুকলি কৰি দিয়ে, তাৰপিছত সেই ছাটখিনি এজনে আনজনৰ লগত সলায়। সেইটো এটা বৰ ধুনীয়া পৰম্পৰা এটা। আৰু সেই ছাটটো নি পেলাই গোহালিত খুচি থৈ দিয়ে। তাৰ যিটো শুকাই যোৱাৰ পিছত এটা কিবা চেণ্ট এটা ওলায়, যিটোৱে গৰুৰ বহুতবিলাক বেমাৰৰ কাৰণে ভাল বুলি কোৱা হয়, মানুহে বিশ্বাস কৰে আচলতে। এইটো হ'ল গৰু বিহু। আৰু খুব সুন্দৰভাৱে ছাৰে গৰু বিহুৰ পৰম্পৰা, গৰু বিহুৰ ঐতিহ্যৰ বিষয়ে আচলতে উৎপত্তিৰ কালৰে পৰা যিখিনি বিজ্ঞানসন্মত কাৰণ জনালে, তাক আচলতে দৰ্শকসকলে নিশ্চয় জানেই ইতিমধ্যে। মই খুব সংক্ষিপ্তকৈ ছাৰৰ পৰা এটাই কথা জানিবলৈ থাকিলে যে ছাৰ, যিহেতু গৰুক গা ধুৱাই গৰুক মেলি দিয়া হয় বা সন্ধিয়াৰ সময়ত যি ছাৰ জাক দিয়াৰ প্ৰথা এটা আছে, সেই জাক দিয়াৰ প্ৰথা এটা খুব সংক্ষিপ্তকৈ ছাৰ চমুকৈ সেইটো হ'ল কি যে তোমাৰ তুঁহগুৰি, গৰু যেতিয়া গা পা ধুৱাই পঠিয়াই দিলে, গৰু ঘূৰি অহাৰ পিছত গোহালি মুখত, পদূলি মুখত এই তুঁহগুৰি, কচু, মান কচু বুলি কয় যিটো, মান কচু আৰু তোমাৰ বিহলঙনি আৰু তাত মাখিলতিও দিয়ে, এইবোৰ দি পেলাই ধোঁৱাটো দিয়ে, যাতে এই গোটেই বছৰটোৰ কাৰণে মহ চহ এইবিলাকৰ পৰা মহৰ এইটো সময়ে হ'ল মাখিৰ, বিশেষকৈ মাখিৰ উৎপত্তি সময় এইটো। এই সময়ছোৱাতে যদি সেই ধোঁৱা চোৱা দি পেলাই মাখিৰ অলপ আঁতৰাব পাৰি, সেইটো এটা আমাৰ পুৰণি ধাৰণা। কিন্তু ধোঁৱা দিয়াটো, সেই ধোঁৱাটো এটাৰ ঔষধি আছে, সেইটো কাৰণে মানুহে জাক দিয়ে। তাৰোপৰি আৰু এটা কাম কৰে, মই ক'বলৈ পাহৰি গৈছোঁ, সেইদিনাই গৰু বিহুৰ দিনাই পিঠা বনায়, গৰু পিঠা বুলি কয়, সেইটো এক্সট্ৰাকৈ বনায়, ভালকৈ বনায়, ধুতি নীতিৰে বনায়। যেনেকৈ তোমাৰ এই বসন্ত ওলালে, বসন্তৰ ওলোৱা মানুহগৰাকীক পায়স চায়স দিয়া হয়, ধুতি নীতিৰে দিয়া হয়, ঠিক তেনেকৈ গৰুৰ কাৰণে এইটো বেলেগে গৰু পিঠা এটা বনায়। সেই পিঠাটো গৰুক খাবলৈ দিয়া হয় আৰু এটুকুৰা এটুকুৰা চাৰিওফালে দলিয়াই দলিয়াই দিয়ে। অসমীয়া সমাজত এটা নিয়ম আছে যে বিহু বুলিলে 100 এবিধ শাকৰ যি নীতি আছে, সেই শাকৰ বা 100 এবিধ শাক কিয় খোৱা হয় বা তাৰ কিবা কাৰণ নহয়, অন্য কথা নাই। তাৰমানে কি, গধূলি দিনটো এনেকৈ ৰং ৰহস্য যায়, গধূলি ভাত সাজত 100 এবিধ শাক খোৱাৰ নিয়ম এটা আছে। সেই শাকবোৰ এখন লিষ্ট আছে, বহুত দীঘল হ'ব। কিন্তু কথাটো হ'ল যে কি, সেই প্ৰত্যেকটো অসমৰ প্ৰতিবিধ বনতে এটা ঔষধি গুণ থাকে। এই কথাটো এবাৰ এজন মানুহ বাহিৰৰ পৰা আহিছিলে, এই তোমাৰ উৰিষ্যাৰ পৰা আহিছিলে, তেওঁ বৈদ্য এজন। তেওঁ আহি পেলাই আমাৰ তেতিয়া আগৰ দিনত তোমাৰ লেট্ৰিন ইউৰিন এইবোৰ নাছিলে, তেওঁ পথাৰৰ ৰাস্তাৰ কাষত বা খালৰ কিনাৰত বা গছৰ তলত বাহনিত তেনেকুৱাত পেচাব কৰিবলৈ যায়। তেওঁ গৈ পেলাই নোৱাৰিলেগৈ পেচাব কৰিব। তাৰমানে ইমানেই গোটেই চবতে ইমানেই ঔষধি গছ আছে যে তেওঁ ক'তো পেচাব কৰিবলগীয়া নোৱাৰিলে, তেওঁ বৰ বিপদত পৰিছিল। সেইটো হ'ল, এইটো অৰ্থটো এইটোৱে যে অসমত তোমাৰ যিবিলাক শাক হয়, বনৰীয়া শাক দেই, মই নিজে বনাই লোৱা শাকৰ কথা কোৱা নাই, পাৰি সিঁচি লোৱা খেতি কৰাৰ কথা কোৱা নাই, বনৰীয়া শাক, মাটিকাদুৰি চাটিকাদুৰি এইবিলাকৰ অসম্ভৱ তোমাৰ হাতী খুতুৰা, এইবিলাকৰ অসম্ভৱ তোমাৰ ঔষধি গুণ আছে।
সেইখিনি যদি খায় তেতিয়াহ'লে হেৰি হয়, এই তোমাৰ স্বাস্থ্যসন্মত আৰু সেইটোৱে কথা। সেইকাৰণে এই 100 এবিধ শাক সদায় নহ'লেও গৰু বিহুৰ দিনা খাবলৈ দিয়া হয়। আৰু এটা কথা আছে, আমাৰ 3 দিনৰ দিনা গৰু বিহুৰ মানুহ বিহুৰ পিছদিনা এটা নিয়ম আছে, সেইটো হ'ল দৈ পইতা খোৱা। জানানে কথাটো? অকণমান যদি জনায়। সেইটো হ'ল দৈ পইতা খোৱা বুলি কয়। দৈ গাখীৰে পইতা ভাতে সেইদিনা খোৱাৰ পিছতে খাই থাকোঁতে যিজনে খায় তেওঁৰ পৰিচাৰকে বা তেওঁৰ ঘৰৰ বাকী অন্য মানুহে বিচনীৰে অকণমান বিচি দিয়ে। বিচনীখনতে গামোচা এখন দি পেলাই অকণমান বিচি দিয়া হয় আৰু দৈ পইতা খায়। সেইটো গৰম দিনৰ কাৰণে খুব ভাল খাদ্য। আৰু সেইদিনাৰ পৰাই আচলতে তাৰমানে বহাগৰ 3 দিনৰ পিছতহে মানুহে বিচনী বাহ লয়। তাৰ আগতে গৰমটো যিকোনো প্ৰকাৰে সহ্য কৰে, ফেনো নচলায় তাৰমানে। গতিকে সেইকেইটা হ'ল তোমাৰ আমাৰ বিহুৰ। তাৰপৰা ৰাতিলৈ তোমাৰ গৰু বিহুৰ দিনা লবি আশীৰ্বাদ তেহে পাবি বৈকুণ্ঠত থান বুলি কথা এষাৰ আছে। গাঁৱৰ ডেকা ল'ৰাবিলাক ওলাই আহিব ঢোল পেঁপা গগনা লৈ। আগতেতো পথাৰত মাৰিছিলে, তাৰ উদ্দেশ্যটোৱে হ'ল যে কৃষি পথাৰত মানুহৰ এটা পুৰণি এইটো তোমাৰ এটা ধাৰণা আৰু বিশ্বাস যে পথাৰত যদি খৰকে নাচে, ষোড়শী গাভৰুৰ যদি পাদস্পৰ্শ পৰে, পদচালনা অতি বেছি খৰ হয়, ঢোল বজোৱা হয়, তেতিয়াহ'লে মাটিৰ উৰ্বৰা শক্তিটো বাঢ়ে, বৰষুণ আহে, ডাৱৰ উঠে, মেঘৰ গাজনিৰ অনুৰূপ তোমাৰ ঢোলটো। গতিকে এইবিলাক কিছুমান যাদু পৰম্পৰা যিবোৰ, সেইবিলাক একো অপকাৰী নহয়। এইবিলাকক অন্ধবিশ্বাস বুলি নক'বা। এইটো অন্ধবিশ্বাস নহয়, এইখিনি পুৰণি দিনৰ পৰা পৰম্পৰাগতভাৱে চলাই অহা মানুহৰ এটা বিশ্বাস। আৰু এই বিশ্বাসৰ তোমাৰ কোনো অনিয়ম নাই বা অনীতি নাই, কাকো একো অপকাৰ নকৰে। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে ছাৰে গৰু বিহুৰ পৰা আচলতে ৰঙালী বিহুৰ কেইবাটাও বিহুৰ তাৎপৰ্য বৰ্ণনা কৰিলে। উৎপত্তি কালৰে পৰা আচলতে যিখিনি ৰীতি নীতি, বিশেষভাৱে গৰু বিহুৰ যি তাৎপৰ্য, গৰুক গা ধোৱাৰ পৰা ইত্যাদি কৰি বনৰীয়া শাকৰ পৰা আচলতে নাহৰৰ পাতত লিখা মন্ত্ৰক লৈ আচলতে ছাৰে যিখিনি খুব বিজ্ঞানসন্মত কাৰণখিনি তাৎপৰ্য ব্যাখ্যা কৰিলে, সেয়া হয়তো নৱপ্ৰজন্মই হয়তো যথেষ্টখিনি উপকৃত হ'ব।